এটা ইম্পৰ্টেণ্ট টপিক ডিছকাশ্যন কৰিম লভছ মেৰিজ আৰু ছেক্স এইটোৰ পিছতে পৃথিৱী দৌৰি আছে আৰু ইয়াৰ থ্ৰ নিউমেৰলজি দ্বাৰা আমি কেনেকে তাক গাইড কেনেকে আমি আগবাঢ়িম সেইটো যি বিয়া পতা নাই ইয়াত সিহঁতেও বাকি যিসকল ক্লাইণ্ট আহিব এইটো মেটাৰ লৈ আহিব গতিকে এইটো মেটাৰত স্পেচিয়েলিষ্ট হোৱাটো জৰুৰী আৰু এইটো ভিডিঅ' ভাবিছো ইউটিউবত যাব গতিকে যত যিমান পৃথিৱীত আছে কোনো ভাল পালেও বিয়া পাতিলে বা চিন্তা কৰি ল'ব কম্পেটিবিলিটি চাই পেলাই ভাল পাব তেনেকুৱা মোৰ ক্লাইণ্ট আছে মোক মানে সুধি লয় যে মোক কেনেকৈ ল'ৰা এটা আহিছে প্ৰপ'জ কৰিছে এই হ'বনে লাভ মেৰিজ এণ্ড ছেক্স প্ৰথমতে কি হয় লভ হয় না লভ কেনেকৈ হয় হয়তো আগতে পচন্দ কৰি ভাল পাই পেলাই হেৰি হয় তাৰপিছত মেৰিজত কনভাৰ্ট হয় বা মেৰিজৰ আগে আগে লভ ফৰ্মেট হয় এইটো ইমোচনেলত ইয়াত হ'ব নালাগে ইয়াত হ'ব লাগে ইয়াত হয়তো বেয়া গতিকে প্ৰথম লাভ তাৰপিছত আছে মেৰিজ তাৰপিছত আছে ছেক্স কাৰণ এইকেইটা যদি লভ নহ'লেও মেৰিজ হ'ব কিন্তু মেৰিজ আৰু ছেক্সৰ মাজত যদি ৰিলেশ্যন ৰাখিব পৰা যায় তেতিয়া ঠিক আছে না গতিকে এইটো বিষয়ে আলোচনা কৰিম প্ৰথম কথা হ'ল কি মেৰিজটো দুজনে পাতিব আৰু নহয় জানো বেছিকেতো ছেকেণ্ড নলয় যেটো কম্পিটেবিলিটি কম্পেটিবল এই কম্পিটেবিলিটি যেটো হয় তাত 1 বা 5 7 আহিব লাগে 2 বা 4 বা 8 আহিব লাগিব 3 বা 6 বা 9 আহিব লাগিব ঠিক আছে এটো হল দুটা পাৰ্টনাৰ যেটো আছে হেতু আৰু ইহঁতৰ মাজত 157 to 369 হলো কিছু ৰিস্ক থাকি যায় কাৰণ কোন সময়ত গাড়ী গৈ গাটত সোমাই যাব পাহাৰ পৰা বাগৰি পৰিব সেইটো ক'ব নোৱাৰি আৰু বাকিটো 48 এটো কথাই নাই আৰু গতিকে কম্পিটিবিলিটি যেটো হয় এই বস্তুটো 157 ইয়াত হ'ব লাগে এটো হল প্ৰথম কথা হয়না এটো হল প্ৰথম কথা এই দুটা মিক্সিং হ'ব লাগিব হ্যাঁ দ্বিতীয়তে ইহঁতৰ যেটো মেৰিজ also fixed to same number মানি লৈছো 248 মানি ললো এটা 4 এটা 8 ঠিক আছে কম্পিটিবিলিটি প্ৰবলেম নাই আৰু ইহঁতৰ যেটো ফেভাৰেবল ডেট অফ মেৰিজ এটো এটা দৰকাৰী বস্তু আৰু হেতু কি হ'ব 48 হলে 2 4 8 11 13 17 20 22 26 29 31 এটো হ'ব এহেতৰ কাৰণে ফেভাৰেবল তাৰিখ এটো ডেট অফ মেৰিজ এটো কম্পিটেবল হা কম্পিটেবল মানে ম্যাচিং এটো ম্যাচিং পার্টনার আৰু এটো আছে ম্যাচিং ডেট ভালো পালে ম্যাচিং হৈ গল মেৰিজো হৈ গল এটা সেক্স ক্যাটাগরি লগত কেতিয়া হ'ব যেতিয়া প্ৰগ্ৰাম হ'ব মানে লাইফ লং হেতু হ'ব লাগিব এটো 248 11 13 17 20 এটো আৰু এটো চাব 100% ফেভিকল বন্ডেজ একদম ফেভিকল বন্ডেজ 100% see the result ইয়াত কোনো প্ৰবলেম নাই এটো
এইটো ৰাস্তাইদি যাব লাগিব সব আৰু আহিছেও সব যাবও লাগিব সব তাৰ বেলেগ ৰাস্তা নাই 2 তাৰিখ 4 তাৰিখ 8 তাৰিখ 13 তাৰিখ এইখিনিত সকলো ক্ষেত্ৰত কি হৈছে শনিবাৰ অমাৱস্যা গ্ৰহণ এইগিটাত মানে নিষিদ্ধ এইগিটাত কোনো যাতে একো কাম আৰম্ভ নকৰে একেই ঠিক আছে গতিকে আপোনালোকৰ লভো কৰাই দিলো মই মেৰিজো কৰাই দিলো আৰু সেক্সৰ ডেটটো ঘোষণা কৰি দিলো আৰু হেতুত 100% ফেভিকল বন্ডেজ থাকি যাব टूटेगा नहीं टूटेगा नहीं পচিহে যাব কিন্তু ভাঙি নাযায় কেলে পচি যাব এটা সময় এনো মৰি যাব গতি আসল প্ৰবলেমটো হৈছে এইখিনিত ঠিক আছে হৈ গল এতিয়া এটা কথা হল কি যে ম্যাচিং হৈছে মানি ললো ম্যাচিং হৈ গল মানি ললো 1 আৰু 7 ৰ মাজত মেৰিজ হৈ গল কিন্তু ইহঁতৰ যেটো মেৰিজ যেটো ডেট হেতু আহি গল মানিছো 4th day of কিবা কিবি তেতিয়া কি হ'ব ম্যাচিং নহলে তেতিয়া কি হ'ব ইহঁতৰ মাজত প্ৰবলেম নহব হ'ব ক'ত আদাৰ সাইডত হেতু হল এইটোৰ কাৰণে মানে এইটো যেটো হৈ গল ঠিক আছে কিন্তু এইটো ভুল হোৱাৰ কাৰণে ইয়াৰ যেটো কম্পেনসেশন দিব লাগিব ক্ষতিপূৰণ এনেকুৱা এটা কাহিনী হল কি বহুত আছে মোৰ মনত পৰাত হেতৰ মেৰিজ ম্যাচিং চাই দিলো মই 3 আৰু 6 ঠিক আছে বিয়া পেলাই দিলে 20 তাৰিখে 20 day of তেতিয়া মোক ক'লে যে 20 তাৰিখে বিয়া ঠিক হল যদি বিয়া ঠিক হৈছে তেতিয়া হলে তো মিল নাই গতিকে ইয়াটো ক্ষতিপূৰণ ভৰিবই লাগিব কি হল এহেতৰ মাজত ঠিক আছে আৰু আজি পৰ্যন্ত ঠিক আছে কোনো প্ৰবলেম নাই 20 তাৰিখে এই কৈ দিলে যিদিনাখন বিয়া আছিলে সেই দিনাখন মানে যেটো ডাউৰি কি কয় এটো যৌতুক হেনা এই বস্তুটোৰ কাৰণে কিবা কাৰণত হেতৰ মানে উত্তৰাতৰি হৈ গল আৰু মানে পুলিশ আহিবলগীয়া এটা পৰিস্থিতি হৈ গল কিন্তু বহুত ৰাতি হৈ গল কাৰণে নাহিলে দৰা ঘৰৰ কিছুমান মানুহে নোখোৱা নোবোৱাকে গুচি গল আৰু হেতু কাৰণত এই লৰা ঘৰৰ মাকে মৰি যোৱালৈকে সিহঁতৰ ঘৰত প্ৰৱেশ নকৰিলে এবাৰ ছোৱালীৰ মাকে দৰা ঘৰত যাওঁতে তাতো কিবা লাগিলে আৰু ছোৱালীৰ মাকক মুৰত গৰম চাহ পানী বাকি দিছে এনেকুৱা অৱস্থা গৈছে গতিকে এই কম্পেটিবিলিটিত এইটো কন্ডিশন থাকে গতিকে তো ইমান প্ৰবলেমেটিক হয় আৰু এটা মই দিছো এটো মেৰিজ নহয় অন্য এটা কথা এখন দোকানত জুৱেলাৰীত চুৰি হৈছিলে না 6 লাখ টকা হা নাই জানো বুজিলে নি তাত কি হৈ গল যিজন ওনাৰ আছিলে কিবা কিবা আছে আৰু দোকানখনো মিলি আছে বুলি কলে 157 ত আছে
ওপেনিং কৰিছিলে 4 তাৰিখে শুক্ৰবাৰ ফ্ৰাইডে এটা আছিলে 10জন মিটাৰ কি হল এনিমি হৈ গল না যেতিয়া মোক ক'লে মই গম পালো ইয়াক ক্ষতিপূৰণ দিব লাগিব সন্তোষক ক'লো মই ইয়াক কম্পেনসেশন লিখা আছে এতিয়া ভৰিবহি তাৰ পিছত বেছি দিন নহলে 6 লাখ টকাৰ মাল চুৰি হৈ গৈছিল নপৰিব আহা নাই কাৰণ কেলে টোটালি আনফেভৰেবল গুচি গল দ্বিতীয় কথা আৰু এটা হেতু ভুল হল কি এটো আছিলে নৰ্থ ডাইৰেকশন প্লট আছিলে ফ্ৰন্ট সাইড যেটো আছে হেতু পুৰা টোটালি ৰেড কালাৰ দি দিলে ইউ ওয়ান নট ডিফেক্ট ইন বাস্তু গতিকে 6 লাখ টকা ক্ষতিপূৰণ হৈ গল তাৰ কাৰণে কৈছে আমি কি কৰিব পড়েগা কৈছে যেটো হল আৰু বাকিটো মিলি আছে কালাৰটো চেঞ্জ কৰিব লাগিব আৰু দ্বিতীয় কথা হৈছে কি এটা ভালকে পূজা পাঠ কৰিব লাগিব হেতু ঠিক কৰা হোৱা পিছত তেতিয়া হে ৰানিং আকৌ লব ইউনিভাৰ্সাল ফৰ্মুলা সেইকাৰণে কৈছো বিয়া হৈ গল ঠিক আছে বা লভ হৈ গল মেৰিজো হৈ গল ঠিক হৈ গল সেক্সৰ যিদিনাখন ৰিলেশ্যন আছিলে সেইদিনাখন গণ্ডগোল কৰি দিলে ফলস্বৰূপে গিয়েক আৰু ঘৈণী দুটা নন স্যাটিসফাইড বৰে কাম কৰে যদি ইলিগেল সেক্স ৰিলেশ্যন বনাবলৈ হয় সেইদিনাখন কৰিব লাগে নাখায় তো তেতিয়া হলে বুজা যাব মেচিংৰ মই যিমানটো আছিলে মনত আছে মই হিমানখিনি আপোনালোক কৈ দিলো আপোনালোক বহুত আহিব দেখিব যে ইয়েস একুৰেট ইয়াতো কোনো সন্দেহ নাই গতিকে সেই হিচাপত হৈ যাব এতিয়া এটো হল এটো কথা মানি ললো আপুনি মেট্ৰিকে হাই সেকেন্ডাৰী দিব ঠিক আছে মেট্ৰিকে হাই সেকেন্ডাৰী আপুনি দিব পংকজ কিমান নম্বৰ আছিলে 5 7 মই ভাবিছো তেনেকৈ কিবা এটা হ'ব চাগে মানি ললো 7 মানি লৈছো নাম্বাৰটো 7 মেট্ৰিক এসএসএলসি দিব হয় না এতিয়া আপোনাৰ ৰুল কিবা এটা আহিলে হয় না 3n আজিকালি এনেকুৱা আহে কিবা তাৰ পিছত ধৰা কিবা কিবি আৰু এনেকে এনেকুৱা সেই কিবা কিবি আহিলে তাৰ পিছত হেতু আহি গল আপোনাৰ 4 মতলব হল ফেল কৰিব আপুনি ফাৰ্স্ট ডিভিজন ভাবিছিলে সেকেন্ড ডিভিজন পাব যেন থাৰ্ড ডিভিজন আহিব ভাবিছিলে পাস কৰিব লাগে হি ফেল কৰিব ডিস্টিংক্ট আহিব মাজত নাম্বাৰ কি ক্যাপিটাল লেটাৰ আমাদেরকে কিছু কনভার্ট কৰিব লাগিব নেকি এটো নালাগে রুল এন সাপোজ এটো জিন মানি ললো তৰাজান স্কুলখনৰ সেইটো ধৰিলে যোৰহাট দি দিলে এনটো হৈ গ'ল সেইটো বেলেগৰ আমাৰ মতলব নাই ঠিক AS 05 সৰি 03 है ना 03 ধৰি ললো এতিয়া তাৰ মানে A আৰু C মানে আছে কমাৰ্শিয়েল ভেহিকল হ্যাঁ মানি ললো যেনেকে 3290 305 914 ইকুয়াল টু 5 है ना A2 ঠিক এদৰে A2 যোগ কৰিলে যোগফল 4 ওলালে লাষ্টত গতিকে এটো আপোনাৰ এসএসএলসি ধৰক পৰীক্ষা দিব হাই সেকেন্ডাৰী দিলে কিবা দিলে কাৰণ এসএসএলসি পাস কৰিব লাগিব है ना চাকৰি নাপালো নাই বা বেলেগ এটা লাগিব কিন্তু হেতু এটা মাস বি এটা দৰকাৰী কথা গতিকে এতিয়া নাই এটো মতলবটো হৈ গল যে সি যদি ফাৰ্স্ট ডিভিজন 10টা ভিতৰত ভাবি আছিল নহয় তলে আহি যাব ফাৰ্স্ট ডিভিজন পালে ফেল কৰিবলো আছে কৰা নাই আৰু কিবা বা আৰু তাৰ ভিতৰত কি ঘৰম ঘৰম হয় কোনো ঠিক নাই কি জানি সবে মানে বহি ৰিজাল্ট চিট আহিব তাতো হেটা লাগি ধৰিলে তাত কবত এনেকুৱা এটা বহুত কিছুমান ঘটনা ঘটে গতিকে এই বস্তুটো হৈ গল মুঠতে এটেম্পটত ফেইল হ'ব কথা নাই হ্যাঁ তেতিয়া হলে কি হ'ব এতিয়া ইয়াক যিকোনো প্ৰকাৰে তো ইয়াক অকমান ঠিক কৰিব লাগিব হ্যাঁ এটো আছে ৰাহু গতিকে ৰাহুক যদি বেনিফিট কৰিব পৰা যায় হয়তো আমাৰ আশাটো ৰিজাল্টটো পূৰ্ণ হ'ব নেকি ৰাহুক গৈ পটাব লাগিব তাত হ্যাঁ নহলে ৰাহুৱে বাহুত ধৰি ঘূৰাই ফুৰিব এতিয়া এই বস্তুটোত কি কৰা যাব তাৰ কাৰণে
মই ইয়াৰ ৰিমেডিয়েল মেজাৰ মই দি দিছো এইকেইটা লিখি ল'ব